নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বতৰৰ আগলি বতৰা এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে লৈ আহিছো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে কেতবোৰ আগলি বতৰা আৰু তাৰ মাজতে আজিৰ দিনটোত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীয়ে প্ৰকাশ কৰিছে কেতবোৰ বতৰৰ আগজাননী যাৰ ফলশ্ৰুতিত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু তাৰ পাছতে 17 জুন পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখলধাৰে বৰষুণৰ সমান্তৰালকৈ বিজুলী ঢেৰেকণিৰো প্ৰেডিকচন দিয়া হৈছে এই বিগ ব্ৰেকিং নিউজটো এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক ফুল প্লেট মাধ্যমত দেখুৱাইছো টাইম 8 বিগ ব্ৰেকিং ৰাজ্যত পুনৰ বতৰে লৈছে কালৰূপ আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে জাৰি কৰিছে সতৰ্কবাণী 17 জুন পৰ্যন্ত ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট বৰষুণৰ লগতে ধুমুহা বজ্ৰপাতৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে আৰু এই কথা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটী আজিৰ দিনটোত প্ৰকাশ কৰিছে কেৱল ধুমুহা বৰষুণেই নহয় 40 কিলোমিটাৰ বেগত কাল ধুমুহাৰো এক প্ৰকাৰ প্ৰেডিকচন আগবঢ়াইছে বতৰ বিজ্ঞান কেন্দ্ৰই কোন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট সেই সন্দৰ্ভতো বিস্তৃত তথ্য আমি টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো কোকৰাঝাৰ ধুবুৰী বঙাইগাঁৱত কাল ধুমুহাৰ সমান্তৰালকৈ বৰষুণৰ আগজাননী দিয়া হৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে চিৰাং বৰপেটা আৰু গোৱালপাৰা জিলাত সমান্তৰালকৈ আন কেইবাখনো জিলাৰ নাম আছে বজালি বাক্সা কামৰূপ গ্ৰাম্যতো ইতিমধ্যে কাল ধুমুহা বৰষুণৰ আগজাননী দিয়া হৈছে কামৰূপ মহানগৰ উদালগুৰি পশ্চিম কাৰ্বি আংলঙতো ইতিমধ্যে দিয়া হৈছে বতৰৰ প্ৰেডিকচন নগাঁও ডিমা হাছাও গোলাঘাটত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট কোন জিলাত দিয়া হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সেই সন্দৰ্ভত জনাইছো আনহাতে আন 10খন জিলাত জাৰি কৰা হৈছে ইয়েল্লো এলাৰ্ট কেৱল অৰেঞ্জ এলাৰ্টেই নহয় ইয়েল্লো এলাৰ্টো জাৰি কৰা হৈছে অম্বুবাচী মেলাৰ পূৰ্বে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী আহি পৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এই আগলি বতৰা দিয়াৰ পাছতে সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে বতৰে কাল ৰূপ ধাৰণ কৰিছে আজিৰ দিনটোত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই কথা প্ৰকাশ কৰিছে এখন মেপ প্ৰকাশ কৰিছে যিখন মেপত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্টৰ বাতৰি আহি পৰিছে কেইবাখনো জিলাত ইয়েল্লো এলাৰ্টৰ ইতিমধ্যে আগলি বতৰা দিয়া হৈছে টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত এখন মেপ দেখুৱাইছো য'ত দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত এই কথা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটী আজিৰ দিনটোত এখন মেপ প্ৰকাশ কৰিছে য'ত স্পষ্টকৈ লিখা আছে 4 দিনৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে 17 জুন পৰ্যন্ত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৃষ্টিপাত মুখলধাৰ ধুমুহা বৰষুণ আৰু সমান্তৰালকৈ বজ্ৰপাত আৰু বিজুলী ঢেৰেকণিৰ কথাও স্পষ্টকৈ উল্লেখ কৰিছে 17 জুন পৰ্যন্ত 4 দিন আজিৰ পৰা এনেধৰণৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে এই আজিৰ দিনটোত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীয়ে প্ৰকাশ কৰিছে এই তথ্য সমান্তৰালকৈ ৰাজ্যখনৰ কোন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট সেই সন্দৰ্ভত আমি বিস্তৃত তথ্য লৈ আহিছোঁ প্ৰথমে দেখুৱাইছোঁ নামনি অসম যথেষ্ট প্ৰভাৱিত হৈছে নামনি অসমত কোন প্ৰান্তত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে সেই সন্দৰ্ভত বিস্তৃত তথ্য লৈ আহিছোঁ কোকৰাঝাৰ ধুবুৰী বঙাইগাঁও চিৰাং গোৱালপাৰা বৰপেটা বাক্সা নলবাৰী কামৰূপ গ্ৰাম্যত দেখিবলৈ পোৱা গৈছে অৰেঞ্জ এলাৰ্ট সমান্তৰালকৈ উদালগুৰি মৰিগাঁৱতো এটা প্ৰান্তত অৰেঞ্জ এলাৰ্ট দিয়া হৈছে পশ্চিম কাৰ্বি আংলঙত দিয়া হৈছে অৰেঞ্জ এলাৰ্ট ডিমা হাছাওত দিয়া হৈছে অৰেঞ্জ এলাৰ্ট সমান্তৰালকৈ মধ্য অসমৰ নগাঁৱত দেখিবলৈ পোৱা গৈছে অৰেঞ্জ এলাৰ্ট কাৰ্বি আংলং পাহাৰীয়া জিলা কাৰ্বি আংলঙত দেখিবলৈ পোৱা গৈছে অৰেঞ্জ এলাৰ্ট দিয়া হৈছে আৰু গোলাঘাট জিলাতো অৰেঞ্জ এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে সমান্তৰালকৈ কেইবাখনো জিলাত জাৰি কৰা হৈছে ইয়েল্লো এলাৰ্ট ইয়াত দেখিবলৈ পোৱা গৈছে চৰাইদেউত ইয়েল্লো এলাৰ্ট জাৰি কৰা হৈছে শিৱসাগৰ যোৰহাটত ইয়েল্লো এলাৰ্ট জাৰি কৰা হৈছে নদীদ্বীপ মাজুলী জিলাত জাৰি কৰা হৈছে ইয়েল্লো এলাৰ্ট হোজাই মধ্য অসমৰ হোজাইত ইয়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আৰু ইফালে দেখিবলৈ পোৱা গৈছে দৰং তামুলপুৰ বঙাইগাঁৱৰ এটা প্ৰান্ত আৰু সমান্তৰালকৈ বজালি জিলাত জাৰি কৰা হৈছে ইয়েল্লো এলাৰ্ট ইয়াত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যিকেইটা প্ৰান্তত অৰেঞ্জ এলাৰ্ট ঘোষণা কৰা হৈছে সেই অৰেঞ্জ এলাৰ্টৰ প্ৰান্তকেইটাত মুখলধাৰে বৰষুণৰ সমান্তৰালকৈ বিজুলী ঢেৰেকণি হোৱাৰো সম্ভাৱনীয়তা এতিয়া প্ৰকট হৈ উঠিছে আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই তথ্য প্ৰকাশ কৰাৰ পাছতে সম্প্ৰতি এতিয়া বানপীড়িত অঞ্চলসমূহে অধিক চিন্তা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে মুখলধাৰ বৰষুণৰ বাবে ফেনে ফুটুকাৰে উপচি পৰিছিল নৈ উপনৈসমূহৰ জলপৃষ্ঠ আৰু তেনে পৰিপ্ৰেক্ষিতত পুনৰবাৰ এতিয়া
অৰেঞ্জ এলাৰ্ট ৰাজ্যখনত 4 দিনৰ বাবে জাৰি কৰাত এতিয়া বানপীড়িত অঞ্চলসমূহ অধিক সন্ত্ৰস্ত হৈ পৰাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে শেহতীয়াকৈ ৰাজ্যখনত গৰমে দহা পৰিলক্ষিত হৈছে উৎকট গৰমৰ মাজতে এই ধুমুহা বৰষুণে হকাহ কঢ়িয়াই আনিব ৰাজ্যবাসীৰ মাজলৈ কিন্তু তাৰ মাজতে কেৱল বৰষুণৰ প্ৰেডিকশ্যন নাই ধুমুহা আৰু শিল বৰষুণ সমান্তৰালকৈ বজ্ৰপাতৰো প্ৰেডিকশ্যন দিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া অধিক সতৰ্ক হৈ থকাৰ প্ৰয়োজনীয়তা আহি পৰিছে ৰাজ্যবাসী অধিক সতৰ্ক হৈ নাথাকিলে যিকোনো মুহূৰ্ততেই প্ৰকৃতিয়ে ৰুষ্টৰূপ ধাৰণ কৰিব পাৰে তেনে পৰিপ্ৰেক্ষিতত সকলোকে সচেতন সজাগ হৈ থকাৰ আহ্বান জনাইছে প্ৰশাসনে